Good evening everyone. Moi as a class 2 HS second year or kisuman most important voices practice koraisu. That means HS second year or 1999 sonor pora start kori 2020 son loi jiman bur voices examination question paper dia hoisil heibur moi etar bisod eta koi dhuniya koi explain koi disu just tomaloke monojogori khunibole chesta koriba. So dear student তেনেহলে মই এতিয়া লেট নকৰাকৈ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দিছো মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিবা মই ইয়াত অলৰেডি লিখি ৰাখিছো 1999 আৰু 1999 চনত এইবোৰ কোৱেশ্চন দিয়া হৈছিল ঠিক আছে তো তেনেহলে মই প্ৰথম কোৱেশ্চনটো এবাৰ পঢ়ি দিছো ইয়াত লিখা আছে our principal teaches us English so this is the question এটো হল first question So dear student, my question to সমাধান কৰি দিয়াৰ আগতে মই তোমালোকক এটা ইম্পৰ্টেন্ট কথা জনাই দিও যে 1999 চনৰ পৰা ষ্টাৰ্ট কৰি 2020 চন লৈ জিমানবোৰ ভয়েসেস দিয়া হৈছিল গোটেইবোৰ ভয়েসেসৰ আনসাৰৰ মই এখন PDF ফাইল বনাই দিছো আৰু ফাইলখনৰ লিংক মই মোৰ ওয়েবসাইট www.graduallearning.com এটো ওয়েবসাইটত মই আপলোড কৰি দিছো যদি তোমালোকে বিচৰা তাৰ পৰা ডাউনলোড কৰি লব পাৰিবা আৰু লগতে মই তোমালোকক জনাই দিও যে তোমালোকৰ সিলেবাসৰ যিবোৰ ষ্টাডি মেটেৰিয়েলছ আছে সেইবোৰো মই এটো ওয়েবসাইটত আপলোড কৰি দিয়া আছে তোমালোকে ডাউনলোড কৰি লব পাৰিবা ঠিক আছে সো এতিয়া মই প্ৰথম কোৱেশ্চনলৈ আগুৱাই গৈছো মই কোৱেশ্চনটো পুনৰ এবাৰ পঢ়ি দিও ইয়া লিখা আছে our principal teaches us English that means আমাৰ প্ৰিন্সিপালে বা অধ্যক্ষই আমাক ইংৰাজী শিকায় আৰু কোৱেশ্চনটো এক্টিভ ভয়েসত লিখা আছে সো তোমালোকে তো আগৰ ক্লাছত কেনেকৈ ভয়েসবোৰ চেঞ্জ কৰিব লাগে সেইবোৰ শিকি আহিছা প্ৰথম কি কাম কৰিব লাগিব কোৱেশ্চনটো এক্টিভত লিখা আছে নে পেসিভত লিখা আছে হেতু জানিব লাগিব সো এইখিনিতে মই তোমালোকক জনাই দিও যদি তোমালোকে এতিয়ালৈকে নাজানা বা কনফিউজন আছে তোমালোকৰ যে কোৱেশ্চনটো এক্টিভত লিখা আছে নে পেসিভত লিখা আছে কোৱেশ্চনটো কোনটো সাবজেক্ট হ'ব কোনটো ভার্ব হ'ব কোনটো অবজেক্ট হ'ব বা কোনো এটা সেন্টেন্সৰ পৰা বা কোৱেশ্চনৰ পৰা কেনেকৈ এটা অবজেক্ট উলিয়াব লাগে এইবোৰ যদি তোমালোকে ভালদৰে নাজানা বা কনফিউজন আছে তেনেহলে তেনেকুৱা ক্লাছবোৰ মই অলৰেডি কৰি দিছো আৰু ক্লাছবোৰৰ লিংক মই এইখন ভিডিও ডেসক্ৰিপচনত দি দিছো তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে সো এতিয়া মই আনসাৰলৈ আগুৱাই যাও কোৱেশ্চনটো যেটো এক্টিভ ভয়েসত লিখা আছে তেনেহলে definitely we have to change it into passive voice right so আমি ইয়াত passive p লিখিলো এতিয়া তোমালোকে হয়তো নিশ্চয় জানা যেতিয়া কোনো এটা এক্টিভ ভয়েস passive লৈ চেঞ্জ কৰিব লগা হয় তেতিয়া আমাক সাবজেক্ট ভার্ব আৰু অবজেক্ট কেটা চিনাক্তকৰণ কৰিব লগা হয় কাৰণ অবজেক্টটোকে আমি প্ৰথমত লৈ আহিম সাবজেক্ট বনাই দিম and in this sentence there are two objects here one is us and the second is English দুটো অবজেক্ট দিয়া আছে এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা যদি তোমালোকে কোনো কোৱেশ্চনত দুটো অবজেক্ট দেখিবলৈ পোৱা তেনেহলে তোমালোকে সদায় প্ৰথম অবজেক্টটোকে সাবজেক্ট বনাই দিবা মই পুনৰ এবাৰ ৰিপিট কৰি দিছো যেতিয়া তোমালোকে দেখিবা কোনো এটা কোৱেশ্চনত দুটা অবজেক্ট দিয়া আছে তেনেহলে তোমালোকে প্ৰথম অবজেক্টটোকে তোমালোকে সাবজেক্ট বনাই দিবা দিস ইজ দা মোস্ট ইম্পৰ্টেন্ট কথা ঠিক আছে সো এই সেন্টেন্সটো যেটো আস এটা অবজেক্ট হয় তেনেহলে আসটো আমি কি কৰিম সাবজেক্ট বনাই দিম আৰু আসৰ সাবজেক্ট কি হ'ব ইয়াত উই হ'ব তোমালোকে নিশ্চয় জানা সো এতিয়া উই লিখিলো সাবজেক্ট লিখাৰ পিছত কি লিখিব লাগিব হেল্পিং ভার্বটো লিখিব লাগিব according to the tense form of the question আৰু কোৱেশ্চনটো কি টেন্সত লিখা আছে টেন্সৰ কাৰণে কি দেখিব লাগিব ভাবটো চাব লাগিব this is the main verb so main verb to লিখা আছে ভাৰ্বৰ ফিফথ ফৰ্মত that means ভাৰ্বৰ লগত s বা es যোগ হৈ আছে তেনেকুৱা ভাৰ্বক ফিফথ ফৰ্ম বুলি কোৱা হয় so fifth form means a question to লিখা আছে present indefinite tenseত so present indefinite tenseৰ helping verb কি আহিব ইয়াত am is are or যিকোনো এটা আহিব according to the subject we দিয়া আছে গতিকে ইয়াত কি হ'ব কোৱাচোন okay তোমালোকে হয়তো বুজিব পাৰিছা ইয়াত হ'ব are because we is plural number আৰু plural number subjectৰ লগত আমি সদায় are লিখো ঠিক আছে
So we are লিখিলো এতিয়া কি লিখিব লাগিব এতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব because the sentence has been written in present indefinite tense and in this sentence the verb is teaches আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম কি হ'ব taught হ'ব তোমালোকে আটো নিশ্চয় জানা so আমি ইয়া taught লিখিলো we are taught okay ভাৰ্বৰ থাৰ্ড ফৰ্ম লকে লিখিলো এতিয়া মই পুনৰ এটা ইম্পৰ্টেন্ট কথা জনাই দিও তোমালোকে মনত ৰাখিবা ডাবল অবজেক্ট থকা সেন্টেন্স এটা যেতিয়া তোমালোকে প্যাসিভ লৈ চেঞ্জ কৰিবা প্ৰথম সাবজেক্ট অবজেক্ট টু সাবজেক্ট কৰিবা আৰু সেকেন্ড অবজেক্ট টু কোড লিখিবা দিস ইজ দা কোৱেশ্চন সেকেন্ড অবজেক্ট টু লিখিবলৈ হলে তোমালোকে কি কৰিবা তোমালোকে ভাৰ্বৰ থাৰ্ড ফৰ্ম লৈকে প্ৰথম লিখিবা থাৰ্ড ফৰ্ম লিখাৰ পিছত হে তোমালোকে সেকেন্ড অবজেক্ট টু ইয়াত লিখি দিবা ঠিক আছে দিস ইজ দা মোস্ট ইম্পৰ্টেন্ট মনত ৰাখিবা নহলে তোমালোকে নোট ডাউন কৰি ৰাখিবা নহলে পাহৰি যাবা So English আমি ইয়াত লিখিলো We are taught English Okay এতিয়া preposition লিখিব লগা হয় so preposition কি কি ব্যৱহাৰ হয় তোমালোকে নিশ্চয় জানা by বেছিকৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত to with in এনেকুৱা ধৰণৰ preposition ব্যৱহাৰ কৰা হয় so ইয়াত কি হ'ব taught ভাৰ্বৰ লগত by preposition ব্যৱহাৰ কৰা হয় গতিকে আমি by লিখিলো আৰু by লিখাৰ পিছত কি কৰিব লাগে তোমালোকে এটো নিশ্চয় জানা কোৱেশ্চনটো যেটো সাবজেক্ট দিয়া থাকে হেতু আমি by ৰ পিছত অবজেক্ট কৈ দিও and in this sentence the subject is our principal and our principal will be here object principal or p লিখিলো দে so আমি গোটেখিনি চেঞ্জ কৰি দিলো মই আনসাৰ দেবৰ পঢ়ি দিছো we are taught English by our principal this is the right answer এতিয়া কথা হল তোমালোকে যদি ইংলিশ দি কৰিব বিচৰা অৰ্থাৎ ইংলিশ টু সাবজেক্ট কৰি কৰিব বিচৰা তথাপিও কৰিব পাৰিবা সো ইংলিশ টু আগত আহিব আৰু as টু ইয়াত থাকিব ঠিক আছে সো এনেকুৱা কৰিব নালাগে তোমালোকে as টু সাবজেক্ট বনাই কৰি দিবা সো আই হোপ তোমালোকে প্ৰথম কোৱেশ্চনটো বুজিব পাৰিছা সো এতিয়া মই সেকেন্ড কোৱেশ্চন লা আগুৱাই গৈছো আৰু যদি তোমালোকে বুজিব পাৰিছা তেনেহলে yes বুলি লিখি দিবা কমেন্ট বক্সত Second question to all of time আছে আগৰ কোৱেশ্চনটোত কৈ তো কোৱেশ্চনটো মই এবাৰ পঢ়ি দিছো তোমালোকে অলৰেডি হয়তো দেখিছা ইয়াত লিখা আছে The book was kept on the table okay so কোৱেশ্চনটো আমি পঢ়িলো কোৱেশ্চনটো বুজা পালো কোৱেশ্চনটো অসমীয়াখিনি মই তোমালোকক বুজাই দি আছো আমাৰ প্ৰতিটো ক্লাছতে সকলোকে কৈ দিও যে যদি তোমালোকে ইংৰাজী ভালদৰে পাব বিচৰা বা জানিব বিচৰা তেনেহলে ইংৰাজীৰ অসমীয়া মিনিংখিনি ভালদৰে মুখস্থ কৰিবলৈ চেষ্টা কৰা যাতে তোমালোকে প্ৰতিটো লাইনৰ অসমীয়া ভালদৰে বুজিব পাৰা তেতিয়াহে তোমালোকে ইংৰাজীত ইমান ভাল হ'ব পাৰিবা যে বাকিবোৰ সাবজেক্ট তোমালোকৰ বাবে টান যেন লাগিব বাট ইংৰাজী তোমালোকৰ বাবে সহজ যেন লাগিব So question of meaning kini hol the book was kept on the table that means kitabkhon rakha hoisil kot rakha hoisil on the table that means kitabkhon table oprot rakha hoisil so ami ekhinite buja palo je question to passive voice o dia ase passive voice mane to ki tomaloke janai so question to passive voice o dia ase this is the passive voice question so jetia question to ami buja palo je passive voice o likha ase now it's clear that we have to change it into active voice এতিয়া আমি active voice ত চেঞ্জ কৰিম সো এতিয়া কথা হল active voice ত চেঞ্জ কৰিবলৈ হলে প্ৰথমত কি কৰিব লাগিব প্ৰথমত সাবজেক্ট ৰে স্টাৰ্ট কৰিব লাগিব সাবজেক্ট টু কোড পাম passive voice ত যেটো অবজেক্ট দিয়ে থাকিব হেতু আমি ইয়াত সাবজেক্ট বনাই দিম নহয় জানো সো এতিয়া আমি সাম অবজেক্ট টু ইয়াত আছে না নাই ইয়াত দেখা the book was kept কিতাপখন ৰখা হৈছিল টেবুলৰ ওপৰত ৰখা হৈছিল That means এখিনিতে আমি বুজা পালো যে কিতাপখন কাৰোবাৰ দ্বাৰা ৰখা হৈছিল কিন্তু কাৰ দ্বাৰা ৰখা হৈছিল হেতু কিন্তু ইয়াত দিয়া হোৱা নাই so we have to find out this person and this will be the object in passive voice right that means আমি ইয়াত এখিনি বুজা পালো যে ইয়াত object to দিয়া হোৱা নাই object to আমি বিচাৰি উলিয়াম তাৰ পিছত হেতু object আমি ইয়াত subject বনাই লম So এতিয়া আমি ভালদৰে বুজিলাম বিষয়টো কি হৈছে বিষয়টো হল যে টেবুলৰ ওপৰত এখন কিতাপ ৰখা হৈছিল সো ইয়াত কোনো ধৰণৰ নিশ্চয়তা নাই যে কিতাপখন কোনে ৰাখিছে কিতাপখন ময়ো ৰাখিব পাৰো মোৰ দেউতা বা মোৰ মা মোৰ ভাইটি মোৰ সৰু ভন্টি ৰাখিব পাৰে কোনোবা এজন বেলেগ পাৰ্সনৰ ৰাখিব পাৰে সো देयर इज नो সাৰ্টেনিটি ইন দিস টপিক কোনো ধৰণৰ নিশ্চয়তা নাই যেহেতু নিশ্চয়তা নাই তেনেহলে আমি কি ধৰিলাম যে টেবুলৰ ওপৰত কিতাপখন মোৰে দ্বাৰা ৰখা হৈছিল অৰ্থাৎ
মই কিতাপখন ৰাখিছিলোঁ সো তেনেহলে যদি মই কিতাপখন ৰাখো এনেকুৱা ধৰণৰ কথাখিনি আমি লিখো তেনেহলে ইয়াত অবজেক্ট হ'ব লাগিছিল বাই মি এনেকুৱা ধৰণৰ অবজেক্ট হ'ব লাগিছিল কিন্তু কোৱেশ্চনটোত এনেকুৱা ধৰণৰ অবজেক্টটো দিয়া নাই জাস্ট টু মেক ইউ পাজল তোমালোকক পাজল কৰাৰ কাৰণেহে এনেকুৱা ধৰণৰ অবজেক্টটো দিয়া নাই তো তেনেহলে আমি কি বুজা পালো যদি কোনো প্যাসিভ ভয়েসত অবজেক্ট দিয়া না থাকে তেনেহলে তোমালোকে প্ৰথমত কোৱেশ্চনটো ভালদৰে পঢ়ি লবা কোৱেশ্চনটোৰ মিনিংখিনি বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছত কাৰ্যখিনি যেটো কাৰ্য দিয়া থাকিব যেনেকৈ ইয়াত কাৰ্য কি দিয়া আছে কিতাপখন ৰখা কাৰ্য সো যেটো কাৰ্য দিয়া থাকিব তোমালোকে ধৰিবলৈ চেষ্টা কৰিবা যে এই কাৰ্যটো কাৰ দ্বাৰা সম্পাদিত কৰা হৈছে যেনেকৈ কিতাপখন ৰখা কাৰ্য মোৰ দ্বাৰা হৈছে বুলি আমি ধৰি ললো গতিকে মিটো হ'ব ইয়াত অবজেক্ট এতিয়া সহজ হৈ গল আমি এতিয়া মি সাবজেক্ট হিচাপে দিয়া লিখিম সো মিড সাবজেক্ট কি হ'ব তোমালোকে নিশ্চয় জানা ইয়াত হ'ব আই ওকে আই লিখিলো এতিয়া কথা হল এক্টিভ ভয়েসত কেনেকৈ লিখিম ইম্পৰ্টেন্ট কথা হয় ভালদৰে বুজিবলৈ চেষ্টা কৰিবা যদি কোনো এটা প্যাসিভ ভয়েসক তোমালোকে এক্টিভ লৈ চেঞ্জ কৰিব বিচৰা তেনেহলে তোমালোকে দেখিবা প্যাসিভ ভয়েসটো কি টেন্সৰ লিখা আছে যেটো টেন্সৰ লিখা থাকিব হেটো টেন্সৰ গঠনত তোমালোকে এক্টিভ ভয়েসটো লিখিবলৈ চেষ্টা কৰিবা সো আমি ইয়াত বুজা পালো যে প্যাসিভ ভয়েসটো ইয়াত past indefinite টেন্সৰ লিখা আছে was kept এটো হল past indefinite tense passive or গঠন হয় so now we understood that the question has been written in past indefinite tense so এতিয়া আমি past indefinite tense যি গঠন আছে structure আছে সেইটো আমি ইয়াত লিখিম তেতিয়া শুদ্ধ হৈ যাব so গঠন অনুসৰি প্ৰথম সাবজেক্টৰ প্ৰয়োজন হয় and we have written here the subject as I এতিয়া কি লাগিব verb লাগিব verbৰ second form লাগিব so in this sentence the main verb is kept and a2 verb second form same hobo kept hobo so I kept লিখিলো এতিয়া সোৱা ইয়াত কি কোৱা আছে যে মোৰ দ্বাৰা কিতাপখন টেবুলৰ ওপৰত ৰখা হৈছিল so মই ৰাখিছিলো I kept means মই ৰাখিছিলো হৈ গল ইয়াত so মই ৰাখিছিলো কি ৰাখিছিলো কিতাপখন ৰাখিছিলো কোৱেশ্চন অনুসৰি আমি কি ৰাখিম ইয়াত কিতাপ ৰাখিম that means ইয়াত যেটো অবজেক্ট দিয়া আছে অবজেক্টটো ইয়াত যেটো সাবজেক্ট দিয়া আছে সাবজেক্ট ইয়াত অবজেক্ট হ'ব book that means I kept the book মই কিতাপখন ৰাখিছিলো কোড ৰাখিছিলো টেবুলৰ ওপৰত so ইয়াত কি হ'ব on the table okay এতিয়া হয়তো তোমালোকৰ কোনোবা হয়তো ভাবি আছে যে স্যাৰ was to কোড গল okay মই এখিনিতে স্পষ্ট কৰি দিও was to ইয়াত প্ৰয়োজন নহব কাৰণ আমি past indefinite tenseৰ গঠনতহে এই কোৱেশ্চনটো লিখি আছো আৰু past indefinite tenseৰ গঠনত wasৰ প্ৰয়োজন নহয় জাস্ট আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম লিখিলেহে শুদ্ধ হৈ যায় so we have written here only kept I kept the book on the table this is the right answer okay so যদি তোমালোকে বুজিব পাৰিছা তেনেহলে কমেন্ট বক্সত কমেন্ট বুলি ইয়াস বুলি লিখি দিবা ঠিক আছে আৰু যদি তোমালোকৰ কিবা কনফিউজন কোৱেশ্চন কোৱেৰি থাকে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবা নহলে ডেসক্ৰিপচনত মোৰ নাম্বাৰ দিয়া আছে WhatsApp কৰিব পাৰিবা ঠিক আছে so এতিয়া মই 3 নম্বৰ কোৱেশ্চন লা আগুৱাই গৈছো তোমালোকে এবাৰ কোৱেশ্চনটো চাই লোৱা Question to মই এবাৰ পঢ়ি দিছো Newton discovered the law of gravitation ইয়াত কোৱা আছে যে Sir Isaac Newton এ law of gravitation that means মাধ্যাকৰ্ষণৰ শক্তি law of gravitation that means মাধ্যাকৰ্ষণৰ শক্তি আৱিষ্কাৰ কৰিছিল কোনে কৰিছিল নিউটনে আৱিষ্কাৰ কৰিছিল ঠিক আছে so this is the very simple and easy question the question is an active voice it would active voice hoy now we have to change it into passive voice okay so we are going to change it passive voice so to change any active voice into passive voice first we have to take the object as subject and in this sentence the object is the law of gravitation so this object will be subject here so first we have to write here the law
of gravitation লিখিলো মই ইয়াত যি নহক স্পেলিং টু ৰং হ'ব পাৰে তোমালোকে চাই লবা দি ল অফ গ্ৰেভিটেশন লিখিলো ওকে এতিয়া কি লিখিব লাগিব হেল্পিং ভার্ব লিখিব লাগিব সো কোৱেশ্চনটো যেটো পাষ্ট ইনডিফিনিট টেন্সত দিয়া আছে ডিসকভাৰ্ড এটো ভাৰ্বৰ সেকেন্ড ফৰ্মত দিয়া আছে আৰু ভাৰ্বৰ সেকেন্ড ফৰ্ম বোৰ সদা পাষ্ট ইনডিফিনিট টেন্সতে হয় সো দি ল অফ গ্ৰেভিটেশন তাৰ পিছত কি লিখিব লাগিব হেল্পিং ভাৰ্ব আৰু সাবজেক্টটো যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় গটিকে ইয়াত পাষ্ট ইনডিফিনিট টেন্সৰ হেল্পিং ভাৰ্ব হিচাপত was আহিব ঠিক আছে সো was লিখিলো was লিখাৰ পিছত কি লিখিব লাগে ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগে এটো কিন্তু গঠন হয় প্ৰতিটো টেন্সৰ গঠন মই আগৰ ক্লাছবোৰত কৰি দিছো যদি তোমালোকৰ অসুবিধা আছে বা না জানা তেনে হলে ডেসক্ৰিপচনত যাবা আগৰ ভয়েস চেঞ্জৰ ভিডিওবোৰ চাই লবা তাতে ডিটেইলছ কৈ বিতংভাৱে বুজাই দিয়া আছে সো এতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব and in this sentence the verb is discovered this is the second form and also this verb also third form same so we have to write here discovered this is the third form okay the law of gravitation was discovered এতিয়া থাৰ্ড ফৰ্ম লিখাৰ পিছত বাই প্ৰেপজিশন লিখিব লাগে বা জি প্ৰেপজিশনৰ প্ৰয়োজন হয় হেতু লিখিব লাগে সো ইয়াত ডিসকভাৰ্ড ভাৰ্বৰ লগত বাই প্ৰেপজিশন ব্যৱহাৰ কৰা হয় বাই লিখিলো তাৰ পিছত দি সাবজেক্ট দিয়া থাকিব সাবজেক্টটো তাত কি হ'ব অবজেক্ট হ'ব সাবজেক্টটো দিয়া আছে নিউটন সো আমি ইয়াত নিউটন লিখি দিলো নিউটন এন লিখিলো মই সো মই এতিয়া আনসাৰটো পঢ়ি দিছো দি ল অফ গ্ৰেভিটেশন was discovered by Newton so this is the right answer মই আশা কৰিম তোমালোকে হয়তো ভালদৰে চাই আছা বুজিবলৈ চেষ্টা কৰি আছা আৰু লগতে বুজিও আছা question number 4 side number question this is the most important question এটো খুবই ইম্পৰ্টেন্ট question হয় কেৱল তোমালোকৰ ক্লাছৰ বাবে নহয় ক্লাছ 8 ৰ পৰা স্টাৰ্ট কৰি ক্লাছ 12 লৈকে ক্লাছবোৰৰ পৰা এই কোৱেশ্চনটো খুবই ইম্পৰ্টেন্ট হয় ফুটবল ইজ প্লেড এভৰিৱেয়াৰ most important question ভালদৰে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে সো মই ভালদৰে বুজাই দি আছো ফুটবল ইজ প্লেড এভৰিৱেয়াৰ কোৱাচোন বাৰু অসমীয়াটো কি হ'ব চেষ্টা কৰা ওকে তোমালোকে হয়তো চেষ্টা কৰিছা তো মই এতিয়া কৈ দি আছো তোমালোকে মিলাই লবা ফুটবল ইজ প্লেড দ্যাট মিন্স ফুটবলক খেলা হয় ফুটবল কিন্তু নেখেলে দেই ইয়াত কোৱা আছে ফুটবলক খেলা হয় এভৰিৱেয়াৰ দ্যাট মিন্স সকলো ঠাইতে ফুটবল খেলা হয় দ্যাট মিন্স কাৰোবাৰ দ্বাৰা ফুটবলটো খেলা হয় বুলি ইয়াত কোৱা হৈছে সো ইয়াত আমি বুজা পালো যে কোৱেশ্চনটো প্যাসিভ ভয়েসত লিখা আছে বাট ইন দিস কোৱেশ্চন देयर ইজ আ মিসিং অফ অবজেক্ট কোৱেশ্চনটো অবজেক্টৰ মিসিং হৈ আছে দ্যাট মিন্স অবজেক্টটো ইয়াত দিয়া নাই আগৰ কোৱেশ্চনটোৰ নিচিনা কৈ যেনেকুৱা বাই মি ইয়াত দিয়া নাই আমি কোৱেশ্চনটো বুজাৰ পিছতে বাই মিটো লিখিলো ঠিক তেনেকৈ ইয়াত অবজেক্টটো কি হ'ব হেতু বিচাৰি উলিয়াব লাগিব সো অবজেক্টটো পাবলৈ হলে তোমালোকে কি কৰিব লাগিব কোৱেশ্চনৰ মিনিংখিনি ভালদৰে বুজিব লাগিব কোৱেশ্চনৰ যেটো কাৰ্য দিয়া আছে সেই কাৰ্যটো কাৰ দ্বাৰা কৰা হৈছে সেইখিনি ধৰিব লাগিব ঠিক আছে তো তেনে হলে কেনেকৈ অবজেক্টটো ইয়াত উলিয়াব লাগিব মই বুজাই দি আছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা because I have already told you that the question is most important for class 8 to class 12 ইয়াত কোৱা আছে ফুটবলক সকলো ঠাইতে খেলা হয় ফুটবলক খেলা হয় কাৰ্যটো হল খেলা হয় কোনে খেলিব মানুহে খেলিব সকলো ঠাইৰ কথা কোৱা আছে দ্যাট মিন্স অল ওভাৰ দি ওয়ার্ল্ড গোটে বিশ্বৰ কথা কোৱা আছে আৰু যেতিয়া বিষয়টো সাৰ্বজনীন হ'ব সকলোৰে বাবে হ'ব তেতিয়া কিন্তু সাবজেক্ট তোমালোকে পিপল হিচাপত লবা দ্যাট মিন্স ইয়াত কি হ'ব বাই পিপল শব্দটো পৃথিৱীত থকা সকলোবৰ মানুহকে বুজায় সো ফুটবল যেটো পৃথিৱীৰ সকলো ঠাইতে খেলা হয় এনেকুৱা ধৰণৰ কথাখিনি ইয়াত কোৱা আছে গতিকে সেইবোৰ মানুহ বুজাবলৈ হলে দ্যাট মিন্স যি সকল মানুহে ফুটবল খেলে সেই সকল মানুহক বুজাবলৈ হলে আমি ইয়াত people শব্দটো ইউজ কৰিম so this will be here object and now we have to take these people as subject in active voice right so এতিয়া আমি active voice start কৰি দিম আৰু এতিয়া তোমালোকে হয়তো নিশ্চয় পাৰিবা ইয়াত object দি আছে people so people দিয়া subject হ'ব মই অলপ স্পিডত কৈ দি আছো people তাৰ পিছত টেন্সৰ ফৰ্মত লিখিব লাগিব কোৱেশ্চনটো যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লিখা আছে সো আমি এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যে গঠন হয় হেতু লিখিব লাগিব গঠনটো কি হয় কোৱাচোন
সাবজেক্টৰ পিছত ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম নহলে ভাৰ্বৰ লগত এছ বা ইএছ যোগ দিব লাগিব So here subject to D as a people. This is the plural number subject. যদি subject a plural number হয় তেনেহলে ভাবটো কিন্তু singular number হয় so ভাবটো কি দিয়া আছে ইয়াত প্লেট দিয়া আছে so প্লে কি লিখিম আমি প্লে লিখিম ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হ'ব that means এটো plural number হলে এটো singular number হয় that means ইয়াত as by yes যোগ নহয় so people play people খেলে কি খেলে ফুটবল খেলে ফুটবলটো ইয়াত আহিব এতিয়া ফুটবল কত খেলে everywhere to আমি এতিয়া লিখি দিম everywhere লিখি দিলো so the right answer is people play football everywhere ঠিক আছে so dear student এইখিনিতে মই তোমালোকক জনাই দিও 1999 সনত অহা কোৱেশ্চনবোৰ হল কোৱেশ্চন নম্বৰ 1 2 3 আৰু 4 এই চাৰিটা কোৱেশ্চন হেড 1999 সনত আহিছিল আৰু মই ইয়া দুটা কোৱেশ্চন বেছিকৈ লিখি ৰাখিছো হেগেটা হল কোৱেশ্চন নম্বৰ 5 and 6 কোৱেশ্চন নম্বৰ 5 and 6 1999 সনৰ পৰা কি সন আহিব 2000 সন আহিব that means 2000 সন আহিব that means কোৱেশ্চন নম্বৰ 5 আৰু 6 2000 সনত অহা কোৱেশ্চন এই দুটা কোৱেশ্চন মই ইয়াত আজি কৰি নিদিম এই দুটা কোৱেশ্চন তোমালোকৰ বাবে হোমৱৰ্ক থাকিল তোমালোকে কোৱেশ্চন দুটা সলভ কৰিবা আৰু কমেন্ট বক্সত তোমালোকে আনসাৰটো দি দিবা নহলে মোৰ WhatsApp নম্বৰ তোমালোকে পঠাই দিব পাৰিবা মই চেক কৰি তোমালোকক জনাই দিম ঠিক আছে সো নেক্সট ক্লাছত মই 2000 ৰ যিবোৰ কোৱেশ্চন দি আছে সেইবোৰ প্ৰেক্টিস কৰাম that means এনেকৈ 2020 লৈ আমি গোটেইখিনি সলভ কৰিম মইতো আগতে কৈ দিছো যে এইবোৰৰ PDF ফাইল আনসাৰবোৰ মই এখন বনাই দিছো তোমালোকে মোৰ ওয়েবসাইট এটুত যাই পেলাই সেইবোৰ ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সো তেনেহলে মই আজি ক্লাসটো ইয়াতে শেষ কৰি দিও কাৰণ 1999 সনৰ জিকেটা আছে গোটেইখিনি মই বুজাই দিলো ডিয়াৰ ষ্টুডেন্ট যদি ক্লাসটো তোমালোকক ভাল লাগিছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা এই কাৰণে প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে যিবোৰ ভিডিও মই আপলোড কৰিম সেইবোৰৰ নোটিফিকেশন যাতে তোমালোকে পাই যোৱা আৰু যাতে তোমালোকে ভিডিওবোৰ দেখিবলৈ পাবা ঠিক আছে আৰু এইখিনিতে মই তোমালোকক জনাই দিও যে মোৰ ওয়েবসাইট www.graduallearning.com তোমালোকে যদি অনলাইন ক্লাস কৰিব বিচৰা লাইভ ক্লাস কৰিব বিচৰা তেনেহলে তোমালোকে মোৰ ওয়েবসাইটত যাই পেলাই তোমালোকে এডমিশন ফৰ্মখন ফিল আপ কৰাৰ পিছত তোমালোকে এডমিশন ল'ব পাৰিবা আৰু এডমিশন লোৱাৰ পিছতে তোমালোকে লাইভ ক্লাছত এড হ'ব পাৰিবা that means জয়েন হ'ব পাৰিবা তেতিয়া তোমালোকে লাইভ ক্লাস কৰিব পাৰিবা আৰু মোৰ লগত অনলাইন কথা বা কিবা কিবি যোগাযোগ কৰিব পাৰিবা ঠিক আছে সো তেনেহলে মই ক্লাসটো ইয়াতে শেষ কৰি দিলো আজি ঠিক আছে তোমালোকে ভালদৰে পঢ়িবা তোমালোকৰ কিবা কোৱেশ্চন কৰি থাকিলে মোৰ লগত যোগাযোগ কৰিবা সো মাই ডিয়াৰ ষ্টুডেন্ট তেনেহলে মই ইয়াত ৰাখি দিছো সো আজিলৈকে এখিনিয়ে থ্যাংক ইউ হেভ আ গুড ডে থ্যাংক ইউ